যোৱা ৰাতি নামদৈমীয়া শ্ৰী শ্ৰী শংকৰ মাধৱ নামঘৰ শিৱ মন্দিৰত চুৰিকাণ্ড সংঘটিত হয়। গতিকে আমাৰ যি আপোনাৰ ভগৱন্তৰ ওচৰত থকা তোমাৰ চাকি গছি চাকি নিয়া আৰু দান পাত্ৰসমূহ ভাগি লৈ যায় আৰু অভিষেক সম্পদ ভাগো আমাক লৈ যায়। মন্দিৰৰ যথেষ্ট ক্ষতি হৈছে। গতিকে তাৰ পৰিপ্ৰেক্ষিতত আমি আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়াক আমি জনাইছোঁ। ইতিমধ্যে তেখেতসকলে অনুসৰণ কৰি গৈছে আৰু আমি দুষ্টক আপোনাৰ দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ মন্দিৰ পৰিচালনা সমিতিৰ ফালৰ পৰা। গতিকে অতি সোনকালে আমাক ইয়াৰ বিহিত ব্যৱস্থা লাগে। ৰাতি 12মান বাজিছে, তেতিয়া সেই সিটো ছাইডে মানে টিং খোলা আছিল। সেই ছাইডেদি কিবা এটা শব্দ হৈছে। শব্দ হোৱাৰ পিছত মই ৰাতি উঠি আহি টৰ্চ তেনেকৈ মাৰি চালোঁ, একো দেখা নাপালোঁ। তাৰপিছত ৰাতিপুৱা আমি গা পা ধুই মন্দিৰলৈ আহিব ওলাইছোঁ। তেনেকুৱাতে আকৌ দুজন ভকত আহিছে। ভকত আহি এনেকৈ এই ভাগত সোমাইছে। সোমোৱাৰ লগে লগে বন্তি গছা নাই, চাকি গছা পিতলত। তাৰপিছত এনেকৈ আকৌ ইয়াত চালোঁ, ইয়াত মানে অভিষেকটো ভাঙি নিলে, খুলি লৈ গ'ল, দান পাত্ৰ ভাগিলে। তাৰপিছত আকৌ সিভাগত সোমাই চাওঁ, সিভাগতো সেই একেই চাকি নিলে, দান পাত্ৰ ভাগিলে। সেইখিনিয়ে। তাৰপিছত সন্দেহ তেনেকুৱা কাৰো ওপৰত নাই। সন্দেহ থাকিলেতো ধৰিমেই। পুলিচ আহিছিল? আহিছিল। পুলিচে আহি গোটেইখিনি হেৰি কৰি লৈ গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।